হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই আনাডাৰ নিউ ভিডিঅ'। তো আজি বহুত দিনৰ মূৰত এটা নতুন ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজত। তো আমি আপোনালোকে শ্বৰ্ট ভিডিঅ'টোতো চাই গমেই পালে, আমি এতিয়া আছোঁ বৰ্তমান এতিয়া জলপাইগুৰিত আছোঁ। জলপাইগুৰি মানে শিলিগুৰিত আছোঁ। তাৰপিছত জলপাইগুৰিৰ পৰা অকণমান আহিব লাগে। এতিয়া শিলিগুৰিৰ পৰা আমি এতিয়া হোটেলত আছোঁ 107। সেইফালে আছে মামাহঁত। এতিয়া আমি ক'ত যাম? দাৰ্জিলিং। এতিয়া কেনে এক্সাইটমেণ্ট? তালৈকে আমাৰ দেৰি হৈ গ'ল। আপোনাৰ টাইমটো হ'ল এতিয়া 6:50। তো 6:50 হৈ গ'ল। তো এইটোৱে আমাৰ ৰুম আছিল। এইখন কৰ্ণৰ বিচনা এক্সট্ৰা। সিমানে গাইছ ভৰে থাকে না ৰাতি হ'লি। তো সেইকাৰণে এইখন বিচনা তাক দিছোঁ। অৱস্থা চাই এই বিচনাৰ। আৰু এইখনত আমি তিনিটা ৰাতি গাইজ ঘূৰ্তি বঢ়িয়া আছিল। মোৰ মাজত আছিলোঁ, সিহঁতে দুটা চাইডত আছিল। ভাল জ্বালা পাইছি। আৰু এইফালে আমাৰ চব ফ্ৰেণ্ডছ ৰুম চুম এইগিলা বেগ পেকিং কৰা হ'লে মোটামুটি, আৰু এইখিনি অলপ আছে। তো এইগিলা পেকিং কৰি দেখাই আছোঁ আপোনালোকক। ৰুমৰ পৰা বাহিৰত আহি এনেকৈ চাহ একাপ খাই লওঁ গাইজ, তাৰপিছত দেখাই আছোঁ আপোনালোকক। ৰাতিপুৱাই ভাল খাবা হ'লেই হা? এতিয়া খাবি ৰাতি হোতৰাবি হা? কিয় কবি না এতিয়া এই বিষয়ত? এইফালে কিয় কৈ আছে হা? কি হা? হ'ব দে, মোক দেখাব দে দেখা চাহ খাই লওঁ। তো গাইজ ফাইনেলি আমাৰ গাড়ী হৈ গ'ল। বেগটো গেলি বেয়া হ'ব। চাৰ্জাৰ তাৰ্জাৰ গোটেই আছে, বৰষুণত জিকে নেকি। তুমি গাড়ীখন ভাড়া কৰিলো। ইয়াতে মানুহ লুটি নিব। ক'ৰবাত মাছৰ খাই নাহিব, ক'ৰবাত মাছৰ খাই নাহিব, জেগা জেগা লৈ তো গাইজ ইয়াতে বোলে এইটো সাতগাঁৱৰ এইটো আইডিলটো নাৰেংগীত। কি হ'ব চেছ কৰি দিব গাইজ, জাকে তাকে আনা ভুলি হৈছে। তো গাইজ শিলিগুৰিৰ পৰা যদি দাৰ্জিলিং যাব খোজে, এই দাদাৰ এইটো নাম্বাৰ আছে, कॉन्टेक्ट কৰিব পাৰে। दार्जिलिंग का टॉय ट्रेन जो बोलता है ना, उसका पटरी है। दार्जिलिंग से ये सिलीगुड़ी एनजेपी तक आएगा। न्यू जलपाईगुड़ी जंक्शन जो है ना, वहाँ तक आएगा। आगे जाके इसका रूट अलग हो जाएगा। हम लोग गाड़ी वाला रूट अलग से जाएंगे। ये रूट वाला से भी जाएंगे तो भी पहुँचेगा दार्जिलिंग रूट है, मगर लंबा रूट है, समय लगेगा ज़्यादा। उधर से 2.5-3 घंटा लगेगा, तो उधर से 4 घंटा लगेगा। মই লৈ লওঁ, বেয়া লাগিব। মই মিঠুনকো মই পিন্ধো দিয়া নাছিলোঁ। Hey guys, গাৰ পৰা ভোকৰা মাছ ওলাই আছে। আৰু কি ক'বা? মই যদি কথা পাৰলো আনি দিলো এই কিয় কৈ আছে? নহয় সঁচাকে তোৰ গাৰ পৰা ভোকৰা মাছ ওলাই আজিকালি। এই ভিডিঅ'টোৰ জৰিয়তে কামটো কৰি দিওঁ নেকি মামা?
মানে অপারেশন হয়েছে নাকি? আমাৰ আজি ষ্টাইলবিলাক অলপ বদলি গৈছে দেই কথা কোৱা বেয়া চেয়া নাপাব আকৌ বৰমা কি কৰি আছে বৰমা কি কৰি আছে আকৌ মা কিমান লাগবে লিখিব এনেকে কয় ন हम लोग को 10 दे छोड़ दे लोकल वाला 10 अभी पूरा हिल एरिया ना हाँ? अभी पूरा हिल एरिया हाँ अभी शुरू होगा यहाँ से प्राइवेट गाड़ी लाएगा तो 20 रुपया। अच्छा हाँ हमारे उधर तो बाप रे बाप ये 2 नंबरी टोल है हाँ एक ही स्टेट में टोल होता है हाँ एक ही डिस्ट्रिक्ट में टोल होता है हाँ। नहीं होता है ना हाँ तो एक डिस्ट्रिक्ट से दूसरा डिस्ट्रिक्ट पार करने में टोल लगेगा अच्छा यहाँ पर ना फास्टैग है ना कुछ है कुछ नहीं कुछ नहीं है यहाँ पर हाँ मगर वो प्रॉपर फास्ट टोल है ना टोल है ना हाँ अगर कुछ हो गया तो वो लोग आएगा ये सब है ना उसमें फैसिलिटी है उसमें हाँ तो इसमें कुछ नहीं है रास्ता खराब होगा तो भी नहीं बनाएगा ফাইনেলি আমি দাৰ্জিলিং পাওঁ নাই কিন্তু পাওঁ পাওঁ লাগি গৈছি ন পামেই আৰু কিছুমানে ঘৰত কথা জীৱনত আকৌ কৰিব নোৱাৰা গম পাইছা কিছুমানে ঘৰত যি সোমাই থাকে সেই পইচা থাকি আহিব তহঁতে জীৱনত আকৌ কৰিব নোৱাৰে আমি বহুত সুখ পালোঁ দেই পইচা নহ'ব পাৰে তহঁতে পইচাবিলাক ফচাওঁতে যাব এই সকাম গাইজ দাৰ্জিলিং ঠাণ্ডাত পকি আছে গাইজ জেকেট এটাও পিন্ধা নাই অসমত তেজ আছে না গাত কেনে খুব ঠাণ্ডা লাগা নাই এটা মাস্ক মাৰি লৈছি গাইজ ঠাণ্ডা কিন্তু আছে গাইজ মই তাতে অকল এইটোৱে পিন্ধি আছোঁ একো পিন্ধা তাতে ফকৰা ঠাণ্ডা লাগা নাই মই ভোকা হিচাপে মোৰ ঠাণ্ডাটো খুবেই লাগিছিল না গাইজ জিঅ अन्त 1500 मात्रै दिन्छु भन्यो 6 जना मात्रै भयो नि त हिसाब त अन्त त्यहाँ
तेस्रो घर 3 हरू ब्याक सिटमा 4 जना बस सेकेन्डमा 3 जना बस अरु चाहिँ म मान्छे हाल्छु भने हो मैले बताउँछु यार त्यहाँबाट चाहिँ दिएर हो न अगाडि 2 जना बुढाबुढी पाइहाले हो सेकेन्डमा एकजना सिंगल केटा पाइहाल्यो आज सबिनले त्यो सामान ज्वाइँको पनि वेलकम टु दार्जिलिङ द क्वीन अफ हिल्स गाडी उनीहरु चाहिँ सिलगढी बस तर चाहिँ सिलगढी छ नि त त्यहाँ कोड आइबलो गाइस यो छैन त्यो दार्जिलिङ फाइनली यतापट्टि तेर्सोलाई के भन्छ জীৱনৰ এটা আমি হৈছে अन्त उनीहरु छ नि त गाडी कि ए गाइस इला भिजुल्लोको त पिछे फेरि मेल নাই हैन নহয় किया कबि ए बिगत ज्वाइँले भन्दै थियो पर्खिनु न एकछिन लगा ना बहुत हुन्छ मिलाउँछ म भन्छु नि भन्छु दार्जिलिङ द क्वीन अफ हिल्स পাহাৰৰ ৰাণী আমি ৰাণীক চাব গৈ আছো ৰাণী তুমি ৰখি থাকা নহয় मेरो बुझाएको थिइन तो गाइस साक ना की नजारा मालिकको जो उसको नाममा गाडी छ म गाडी पर नामी देखाएको छु गाइस त्यसको आधार कार्ड र भोटर कार्डै छैन नि तो guys, मसँग त बोल्छ भन्छ जान्छ पाइ गलो दार्जिलिङ लाहे लाहे हामी सिटी एन्टर কৰি আছো त्यहाँनिर उले लाग्छ गाइस फाइनली हामी आइ पालो दार्जिलिङ मेन टाउन राइट there তো এখন গাড়ীতে আহিছিলোঁ আমি তো এতিয়া আমি আমাৰ হোটেল ৰুমত যাব লাগে নে কি ক তো গাইস বস্তু লৈ ল'লোঁ আমি গুৱাহাটী এই গাইস এই অৱস্থা গাড়ী বেড়াই নামি কিনে উপায় নাই আমাৰ কিন্তু তেজ আছে দেই গাইস আমাৰ এনেকুৱা নহয় আৰু এই কেইটামানে দোকানত গৈছে কেনে ঠাণ্ডাটো কেনে মুখেদি একবাৰ চাওঁ মুখখন ওলাব তো গাইস আৰু আমি দুটামান দাদা দেখা লগ পালোঁ আমাৰ গুৱাহাটীৰে কথা অলপ পাতিলোঁ আহিলোঁ তো এতিয়া আমি এইফালে যাব লাগিব এইফালে যাই কিনে আমি ৰুমত যাই পাম চাই পাওঁ ভিডিঅ ধন্যবাদ ठीक है हमको 1000 रुपए एडवांस कर दीजिए बाकी कल आप लोग शाम को पेमेंट कर सकते हैं ठीक है হেল্ল' ফ্ৰেণ্ডছ তো এতিয়া আমি আছোঁ মানে আমাৰ হোটেলত তো হোটেলৰ পৰা এইবিলাক চাওকচোন কেনেকৈ আহি আছে মেঘবিলাক এই একো দেখাই নাপায় তো ইমান ঠাণ্ডা পৰি আছে মানে কি ক'ম বহুত ঠাণ্ডা গাইছ কিবাকৈ মই মানে চাৰ্টটো পিন্ধি আছোঁ যদিও জেকেটটো মানে ৰুমৰ ভিতৰত মানে ইমান মানে অকণমান হিটাৰ চিটাৰ অন কৰা আছে তো গৰম আছে তো ইয়াত ইমান গৰম নাই কিন্তু বহুত ঠাণ্ডা গাইছ ইয়াত এতিয়া বৰ্তমান আপোনাৰ ৱেডাৰ চলি আছে 8 ডিগ্ৰী চেলচিয়াছ তো আমি থাকোঁ 20-18 এতিয়াতো আমাৰ অসমত কিমান ডিগ্ৰী চেলচিয়াছ চলি আছে ভাবক তো এতিয়া ইয়াত চলি আছে মাত্ৰ 8 ডিগ্ৰী 7 ডিগ্ৰী 4 ডিগ্ৰী 3 ডিগ্ৰীলৈকে যায় দাৰ্জিলিঙত তো এতিয়া যাই আছে এনেকুৱা তো আমি চাই এতিয়া আমি এতিয়া মল চলত ক'ৰবাত ফুৰিব যাম তো আপোনালোকক দেখাম তো মোৰ ভিডিঅ'টো চাই থাকিব গাইজ যিখিনি বাৰু দেখাবলৈ চেষ্টা কৰিম তো আৰু ক'ৰবা এঠাইত যোৱাৰ কথা আছে কিবা পইণ্ট এটা আছে তাত যোৱাৰ কথা আছে তো আপোনালোকক দেখাম চাই থাকিব তো গাইজ এতিয়া আহকচোন চাওঁ আমাৰ ছাৰহঁতে কি কৰি আছে তো মই অলপ বাহিৰত দিছিলোঁ এনেই তো বেলকনিৰ ভিউটো দেখালোঁ এতিয়া ৰুমৰ ভিউটো চাই হা আনএক্সপেক্টেড গাইজ চাওক এয়া চবে অ' এজনে আকৌ জেকেট চেকেট পিন্ধি ৰেডি ক'ৰবাত যাবা নেকি ক'ৰবাত যাবি কি তুমি ক'তো নাযাওঁ যাম এই তুমি বিছনা পাই কিনে চবে ঘুমালা আজি তুমি মোৰ জেকেটটো পিন্ধা নিচা লাগছে গাইজ তো আমি এতিয়া ফুৰিব গৈ আছোঁ মানে অলপমান মল চল চাম বেলেগ একো নাই আৰু খাওঁ অলপ কিবা কিবি খাই লওঁ ন কিবা কিবি অকণমান খাই ল'ম মানে ভোক লাগিছে একো খোৱা নাই ৰাতিপুৱা তো তাৰপিছত লগ পাই আছোঁ চাই থাকক আপোনালোকে দেখাই আছোঁ তো গাইজ আমি হোটেল পালোঁ এইখনে
মহাকাল এণ্ড হোটেল মহাকাল এণ্ড ৰেষ্টুৰেণ্ট। তো চাই থাকক, কিবা কিবি খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এইটো ৰাস্তা ন? গাইজ পাই কিনে এনেকুৱা মাছ চিনা নকৈছোঁ মানে এক পিছে আছিলোঁ এই পিচ খাই লৈ লগ পাই আছোঁ। এই চাওঁ কেনেকৈ চাফা কৰিব পাৰি। কেনেকুৱা খানা কেনে পাইছা? মানে ৰাতিপুৱা খানাটো অলপ ঠিক আছে আৰু অলপ ঠিক আছে, ভালে হৈছে তেনেহ'লে আমি নাখাওঁ। তো আমি মানে কি কৰিলোঁ, পৰঠা আলু পৰঠা দুটা, মানে ৰাতি ভাত খালোঁ মোক ধৰি আছে। তো ৰাতি যি ভাত খালোঁ গাইছ, নাই দেই আৰু ভাত নমস্কাৰ দিছোঁ, পৰঠা চৰঠা খায়ে থাকিম আৰু চাই থাকক ভিডিঅ'টো। মই তো আমি খানা চানা খালোঁ, পৰঠা খালোঁ দুটাই, আলু পৰঠা। তো গাইছ আলু পৰঠাৰ লগত অকল দিছে আপোনাৰ পায়স নহয়, ৰাইতা। আলু পৰঠা আৰু ৰাইতা, ৰাইতাৰ যি সোঁত গাইছ। তাৰপিছত ইহঁতে মামাহঁতে আছিল, মামাহঁতে ভেজ থালি, স্পেচিয়েল ভেজ থালি। স্পেচিয়েল ভেজ থালি কেইটকা? 150 স্পেচিয়েল ভেজ থালি। আলু পৰঠা লৈছে 50 টকাকৈ, 100 টকা 400, আৰু GST কাটিছে 20 টকা, 420 টকা। তো গাইছ বঢ়িয়া, ইয়াত কিন্তু মানুহ লুটে দেই গাইছ। কিবা পইণ্ট 3টামান চাব যাই আছোঁ, নামটো ভালকৈ গম পোৱা নাই, খুলিয়ে গৈ আছোঁ। চাই থাকক। তো গাইছ আমি ফাইনেলি এটা পইণ্ট আহি পালোঁ। এইখন গাড়ীতে আহিছিলোঁ আমি। তো আমি এতিয়া পালোঁ, কি পালোঁ? ৰক গাৰ্ডেন, এণ্ট্ৰি ফিজ 20 rupees। কি পালোঁ? তো গাইজ এতিয়া আমি অলপ চাই লওঁ জেগাবিলাক, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। এই ওপৰলৈকে যাম। তো গাইজ তো এতিয়া ওপৰৰ পিনে এনেকৈ যাই আছোঁ, কি আছে চাই লওঁ। একবাৰ মন্দিৰত যাওঁতে এইফালে মানুহ চাওক। কিন্তু অলপ ফেয়াৰটো বেছি হৈছে না, ভাড়াটো অলপ লাগাতছে বেছি হৈছে। এইটো বাকী ঠিকে আছে, জাগা প্ৰাকৃতিক পৰিৱেশ ধুনীয়া। তো গাইজ চাই ল'লোঁ আমি ৱাটাৰফল আছিল নে কি আছিল এইটো, তো চাই ল'লোঁ। বেলেগ একো চাব লগা নাই, সেয়াই আৰু পাহাৰৰ নিজৰাটো ধুনীয়া ওপৰৰ পৰা বৈ আহিছে। তো এতিয়া আমাৰ ইমান সময় নাই, এতিয়া যাই থাকোঁ আমি। তো আজি চাগে আৰু হয়তো দুটা এটা জেগা চাব পাৰিম, তো আৰু বাকীখিনি কাইলৈ চাম। তো আজি যদি কিবা আৰু দেখা পাওঁ তো আপোনালোকক দেখাম, আৰু যদি নেচাওঁ আৰু ৰুমতে ভিডিঅ'টো এনেকৈ চাই থাকক ভিডিঅ'টো। তো গাইজ এতিয়া আমি আহিছোঁ মলত।
তো এনেই কিবা কিবি চাই লওঁ, যদি ভাল লাগে লৈ লওঁ, ভাল নালাগিলে আৰু এনেই যাম। বাই বাই। তো গাইজ মল চল চাই ল'লোঁ, তো এতিয়া আমি ৰুমত যাওঁ। এই ওচৰতে ৰুম। কি কি ফটো উঠা? তো এইটোৱে মল। তো আমাৰ ৰুমৰ ওচৰতে আছিল, চালোঁ আৰু ফুৰি ফুৰি আহি এয়া চাত বাহিৰৰ নাজাৰা। তো গাইজ আমি আজি দিনটো গোটেই বেছি ফুৰা নহ'ল, মাত্ৰ এঠাইতে গ'লোঁ, দেখালোঁ আপোনালোকক সেইটো। টাউনখন ঘূৰিলোঁ আৰু টাউনখন ঘূৰিলোঁ অলপমান, ম'ম' যিখিনি চম' খাম পাইছোঁ। এতিয়া। এতিয়া বাৰু বাকী কাইলৈ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, ধন্যবাদ। জয় অসম, জয় জুবিন দা।